মৰ্নিং গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল গাড়ীব টিম। তো আৰু এটা নতুন সুন্দৰ ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। তো এতিয়া গুড মৰ্ণিং হৈ থাকে, এতিয়া গুড নাইট মানে নাইট নহয় মানে গুড ইভিনিং হৈছে ন, গুড ইভিনিং হৈছে এতিয়া। তো আমি মানে সঁচা এটা প্লেন হৈ গ'ল আমাৰ গাইজ, যে দিনটো মানে যি বেকাৰ হ'লোঁ। ব'ল কওক আমাৰ প্লেনটো কথা কৈ দিয়া মানে আমাৰ সঁচা এটা প্লেন হৈ গ'ল যে এতিয়া আমাৰ কথাটো হৈছে ডাইটে। মই এতিয়া আজি প্লেনটো কওঁ, যেহেতু আমাৰ 15 আগষ্ট আহিছে, তাৰ বাবে আমি এটা খানা খাম, এটা বেলেগ খানা খাম। 3 টাইপৰ মছলা 3 টাইপৰ আমাৰ বহুত বস্তু থাকিব, মানে আমি তিৰংগাৰ ওপৰত খানা খাম। মানে কথাটো ডাইটে হৈছে, ডাইৰেক্ট মানে আমি কালি যাব মানে তো ভালকৈ খানা পইচা দিয়া লাগিব। আৰে আপোনাৰ লোক আপোনাক কি ক'ম আৰু মই বলক মানে লগতে গাইছে মানে আমাৰ আজি মানে আমাৰ এই সুদাই মানে বহুত দিনৰ কলেজ যাব বুলি। তো কলেজ গেলি আৰু বাছ কি বজাৰ কৰিব? নাই মই ড্ৰেছ কিনিম, চেণ্ডেল কিনিম, চশমা। তাৰ বিশাল যাব নেকি এতিয়া? বিশাল যাম। তো গাইছ বলক আমি অলপমান বিশাল যাওঁ, তো যাই কিনে ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ গাইছ। তো বলক গাইছ। তো গাইছ মানে আমাৰ এটা কথাটো হৈছে কি, আমি যে বাজাৰ কৰিব যাওঁ, তো বাজাৰ কৰিব গেলি তো মানে কথাটো হৈছে এনেকুৱা মানে তেল কাপোৰে মানে কি কলেজত ড্ৰেছ কিনিব, তো অলপ বাজাৰ আছে, বাজাৰখানি কৰি লওঁ, দেখাম আৰু মানে কলেজখন কলেজখন তাৰ বাবে আমি এতিয়া সহায় কৰিব লাগিব। তো এই গাড়ীৰ আৱাজ চাচোন নাই, তো আমি যাওঁ বাজাৰখানি কৰি লওঁ, তো কৰি লৈ কিনে কৰি দেখি আছোঁ এটা কাম কৰিবি, কওক বিশালত যাওঁ 50-50কৈ কৰি কিনে তো যাওঁ বিশালত অলপ যাওঁ, যাই কিনে কিনি আছোঁ। আৰু গাইছ এইটো ট্ৰায়েল ৰুম আৰু চব চলি কাপোৰ কিনিছে এটাই চলিছে হৈছে না? ঠিকে আছে না? ঠিক আছে না? বঢ়িয়া এইটো ল'লোঁ। আছে না জানা আপুনি পেট চালে আছে কিন্তু চৰ্বি জায়গাতে চালে মোৰ এইটো কিনিলোঁ এইটো কিনিলোঁ কেনে ঘৰৰ পাই লৈছি ঘৰৰ পৰা চাব দিয়ক গাইছ। মই আমাৰ আইনা থকাতে বেলেগ লাগে নেকি? ভিডিঅ' দেখা নাই গাইছ, চাব দিয়ক আমাৰ এলাখানে বেছ, এলাখান আমাৰ বেছ। তো গাইছ লগ পাইছোঁ আগত কি হৈ দেখিছোঁ ক'ত গেল মানুহটো আছে দিয়ক এইটো যাম। এই তোমাৰ কাৰণে চেণ্ডেল চাইছোঁ আমাৰ, এই দামটো বেছি নহয়, 300 লওঁ নেকি? ঠিকে আছে, দামটো ভালো লাগছে চেণ্ডেলযোৰা। লগত নাই 50 টকা। তো গাইছ এতিয়া কিন্তু বঢ়িয়া আছে দেই কাপোৰ চাপোৰ, এইটো একদম ভাল একদম বস্তু আছে গাইছ। তো আহিব গাইছ আপোনালোকে। এই চেণ্ডেল দেখিছেনে গাইছ? তোমাৰ কাৰণে চব ল'ম, কথাই বিচাৰ কিনি ল'ম চালা গ'লো নাই। এই লক্ষ্যতে দিছোঁ মানে মই বেলেগকৈ দিছোঁ আছে, দামী আছে। অঁ কিহে প্ৰভু কিহে? এতিয়া মোক কৈছিলে জিঅ' কোম্পানী এতিয়া মোক কৈছিলে, এই শুনক হা, এতিয়া মোক কৈছিল আপোনাৰ কি এলা নাই নেকি? ঠিক চাই ল'ম হা, যাওঁ এৰ পৰাই। তো গাইছ কি ক'ব আপুনি? ভালেই হে বহু বস্তু কিনি অঁ দেখা কি কিনি চাওঁ, কি কিনি দেখাই দেখবাৰ ৰাইজক দেখাই দেখবাৰ। তো দুটা স্পৰ্টিং গ্লেমাৰ খান ইমান দাম নহয় তই। তো গাইছ স্পৰ্টিং দুটা চাওঁ। তো গাইছ আমাৰ মানে স্পৰ্টিং কিনিছে দুটা, তো আমি আহিছোঁ 4টা মানুহ। কথা নাই তেলে গৈছে 50 টকা, যা। তো গাইছ আমাৰ মানে অলপমান কিনিলোঁ কাপোৰ চাপোৰ, আমিও কিনিম। 500 দি কিনিছে ন? নাই আমিও কিনিম গাইছ, দুদিনমান দেৰিকৈ কিনিম। পইচা নাই ন এতিয়া বৰ্তমান। বাজাৰখানি কৰি লওঁ, তো বাজাৰখানি কৰি লৈ কিনি ৰাস্তা বয়া তো বাজাৰ তেলটো 1500 তেল মাথাটো কি কৰিবি আৰু বোলে কিবা কিনিব বোলে সি কিনিবা আছে মানে আমি গাইছ ডাইৰেক্ট আৰু খানাত লগ পাইছোঁ গাইছ। চেণ্ডেল কিনা খেলা খানা কৈ নাছিলোঁ, ভিডিঅ' লম্বা আহিছে আমাৰ। তো ডাইৰেক্ট খানাত লগ পাই আছোঁ। অ'কে তো গাইছ আহি গ'লে বাজাৰ কৰি, তোৰ লগতে আহিছে কেৰাহী কৰা আছে আমাৰ, মানে কেৰাহীটো অলপ মানে লেতেৰা হৈছে, দিনত মানে আঞ্জা বনাইছিল। তো থুম আমি ইয়াক ভালকৈ ধুই লওঁ, আমি ইয়াক ধুই লৈ বনাম মানে এটা কেৰাহী আছে আমাৰ হাতীৰ কাৰবান, সেইটো নহয়, সেইটো আমাৰ মাংস বেছি না। তো আমি আজি ভালকৈ লাগিব আমাক। তো গাইছ আমাৰ এতিয়া আছে, আমি এটা আনবক্সিং কৰিব লগা আছে, মালখিনি দেখাই দিম আমি। তো তেল কাপোৰ খুলি দিবা ওম চাহা হা। তো আমাৰ প্ৰথমতে ঠাণ্ডা পানী, কাৰণ স্প্ৰাইট যাবৰ কাৰণ ঠাণ্ডা মানে কি জানা না, চেফৰ মানে গৰম উঠিব পাৰে না, তো এইকাৰণে এটা ঠাণ্ডা এটা লৈছোঁ গাইছ। থমতে পৰিব মোক দিয়ক ৰ'ব গাইছ, গৌতম আছে। তো গাইছ আমাৰ নেক্সট আছে, আমাৰ নেক্সট মানে এইটো পৰ্যায়ত দেখি দেখছে আমাৰ আছে গাইছ আদা নহৰু আৰু পিঁয়াজ আছে আমাৰ। এইটো আমাৰ যিহেতু ৰেচিপিটো মই তাতে লগাওঁ,
অলপ বেলেগ মাছ মাহত দালি অলপ আছে দালিটোৰ কি কৰিব কি নকৰিব নাজানো আমাৰ চেফ জানে চেফ আমাৰ আহিছে মানে লণ্ডনৰ পৰা চেফ আহি আছে মানে আহি আছে মানে অণ্ডা হৈ আহি আছে আৰু তাতে আছে মছলা আছে আৰু নেক্সট আছে কেইটামান কেঁচা জ্বলা তো কেইটামান আছে আমাৰ কেঁচা জ্বলা তাৰে পিছত আমাৰ তো কিন্তু গাইছ আমি কেঁচা জ্বলা তাকে আমি কিনি অনা নাই চুৰ কৰি আনিছোঁ মনে ফ্ৰিজ আমাৰ গাঁৱত ডেকাৰ ঘৰত এটা ফ্ৰিজ আছিল তো ফ্ৰিজটো খুলি দিছোঁ মাইল পাই গৈছোঁ তো চিপছ লৈছোঁ এতিয়া আমাৰ তাতে বিশেষ আকৰ্ষণ আজি আমাৰ সন্ধিয়াৰ এই আমাৰ নাইটটো নহয় গাইছ এনে আৰু খানাটোত আৰু বিশেষ আকৰ্ষণ গাইছ ব্ৰইলাৰ মেন দেখছি গাইছ ব্ৰইলাৰ ভৰ্তি হৈছে গাইছ ইয়াতে ব্ৰইলাৰৰ নামটো নাই প্ৰায় বুলি গাইছ 1.5 কিলো ব্ৰইলাৰ আজি দামে দিছোঁ গাইছ তো খাম বনাম তো গাইছ দেখে চাবৰ দিন কি আমাৰ চেফ আহি পাইছে মানে আহি পাইছে ফোন কৰিছে তো আহি পাইছে তো আৰু আহি পাইছে গাইছ চেফক চিনাকি কৰি দিয়ে চাবলৈ হওক গাইছ তো আহি আছে তো পাই আহিবা বুলি কৈছিল গাইছ কিন্তু ক'ত বা গেল চেফ আমাৰ তো খাইছি আমাৰ চেফ আহি গৈছে গাইছ অণ্ডা চেফ আহি গেল আমাৰ গাইছ আৰে গাইছ দেখছি তো চেফ আপুনি ক'ৰ পৰা আহিছে মই আহিছোঁ আপোনাৰ লণ্ডন আপুনি কিহত আহিছে এখনিয়াত মই আপোনাৰ মানে মই এৰোপ্লেনৰ পইচা নাই মই এটা আপোনাৰ উৰণীয়া পক্ষী এটা ওপৰত জাপ মাৰিছোঁ বাহিৰৰ পৰা আহি গৈছোঁ বাইক ক'ত পালে এইখনে পাৰ্ক কৰি দিব দাদা বাইক পচি বাইকখন পাৰ্ক কৰি দিব দাদা তো সম্বোধনাটো জনাম তো গাইছ আমি চেফক আমি অলপ আগবঢ়াব যাম আমি ইয়াতে বহক আপুনি তো আপোনাক এতিয়া আমি অলপ আগবাঢ়াই আনিছোঁ তো আপুনি আজি বহি লওক ইয়াতে তো আমাৰ ৰ'ব তো আমাৰ এতিয়া আমি গাইছ আমি এতিয়া আমাৰ চেফক আমি এতিয়া সম্বোধনা জনাম তো বহুত ডাঙৰ যিহেতু আমাৰ লণ্ডনৰ পৰা চেফ আহিছে আমাৰ তো আমাৰ সম্বোধনা জনাম আমাৰ কমিটিৰ তৰফৰ পৰা আমাৰ जैक्सन सर हाँ नहीं अभी नहीं हाँ ठीक है कल को मैं मगरमच्छ बनाऊंगा हाँ अभी आसाम में সম্বোধনা জনাব পাৰিম নে দে জনা আৰম্ভ কৰি দিয়ক তো গাইছ আমাৰ সম্বোধনা জনাব আমাৰ কমিটিৰ তৰফৰ আমাৰ গৌতম গোস্বামী দেৱে তো সম্বোধনা জনাই দিলে হ'ল আমাৰ হেৰিক ছাৰক এটা ক্লেপ আৰু এটা সেৱা এটা জানিব সেৱা এটা কৰিব তো গাইছ আমাৰ এতিয়া আমাৰ চেফক আমি যে আগবাঢ়ি দিম চব জগাল পাতি চব দি দিম সেৱা এটা কৰা আপুনি এটা সেৱা কৰক তো গাইছ আপুনি কি হেৰি মানে বনাব আপুনি কি বেলেগ নাই আজি মই বনাম মাটি দালি আৰু গাহৰি ব্ৰইলাৰ মানে মাটি দালি চিকেন তাৰমানে প্ৰচেছটো মানে কি আজি আলু নাই নেকি আলু নিদিওঁ আলু কিমান খাই ফেট ৰৈ গৈছে মানুহগিলা দাদা নাই মাংস নকালো কেনেকৈ বনাই চিপ গিৰি দেখা পাইছি হে এই মাহৰ দাল দি বুলি কি মাংস বনাবলৈ এই মাংস কিবা বঢ়িয়া হ'বা লাগে তো এনেকুৱাকে দিম মাংস নহয় দালি দালি 2 পিচ মাংস কিবাকে বঢ়িয়া হ'ব লাগে লণ্ডনৰ বেছি মাংসৰ দাম কি কৈছি গৰমত দিছে বনো যা মাংসখন বঢ়িয়া হ'লে দিম যা তো গাইছ দেখছি নে কেৰাহীটো গৰম হৈ গৈছে কেৰাহী কি বেছি বেয়া পাইছোঁ তো কেৰাহী গৰম জ্বলি যায় এতিয়া তেল দে নাই এতিয়ালৈকে কি বেছি সেইটো মই তৰা নিম তোমাৰ তুমি বেয়া নাপাবা ঠিক চিন্তা নকৰিবা শুনা এটা কথা কওঁ আপোনাক আপুনি মানে খানা বনাওক গম পাইছি নে হে এই জ্বলি যাব এতিয়া কেৰাহী এতিয়া গৰমত হেৰি জ্বলি গৈছে কেৰাহী হে কাম নাই জুই দেখা কি এটা উষ্ম জুই এটা উঠছি আৰু হে এই গৰমত থাকি এটা আৰু সেই জুই লাগে পইচা গেলা নাই গেল আজি মাহৰ দালি দি কিবা গাছ মাহৰ দালি কোনে আপুনি মাংস বনোৱা শুনা পাইছে ক'ৰবাত কেলে মাহৰ দালি দিলে মাংস বনাব লাগিব হে কওঁ আপোনালোকেতো বিলাহী আলু দি বহুত খাইছে ৰঙালাও দিও খাইছে মাহৰ দালি দিয়া যে খাই দেখাম আপোনালোকক বনাই দেখাম নাই গাইছ আপুনি চচমা লওকচোন ইমান ডাঙৰ চেফ নহয় দিয়ক আপুনি এই গামোচা চামচা মাৰি গামোচা গ'ল মই নবনাওঁ যা পিঁয়াজ দিছে নকৰিবি এনেকুৱা এনা কৈছে তেলটো গৰম নহয় তেলটো গৰম হৈছে চাইছি তেলটো গৰম হৈছে আপুনি চেফ এই নহয় তেলটো গৰম হৈছে চাইছিল দিয়ক হৈছে গৰম হৈছে নহয় দাদা গৰম তো দাদা আমাৰ এটা গাইছ আমাৰ উষ্ণ এটা জুই উঠছি তো প্ৰথমতে গাইছ ঢালি দিলাক পিঁয়াজখিনি তো আপুনি কি ক'ব কৈ দিয়ক আপুনি কথাটো এনেকুৱা নকৰিবিচোন এই চালা কাৰ পাল্লাত পইচি খাই
এই বনাবা দিছিলোঁ বনাবা দি শান্তিমতে বনাবা দাদাক বনাবা দি শান্তিমতে মই কি কৈছো বিলাহী এই আনি মোক নকপিতে এই আদা নৰখিনি আছে দাদাতে আদা নহৰু নেতা অ। নহয় বিলাহী এক পিচ দিছো তাতে কি হ'ব বঢ়িয়া বঢ়িয়া চাৱাই কৰছ দি কৰছ দি কৰছ দি মই কি হেদি লাৰিম আপনি শেফে হাতে দিলা লাগবো শেফে হাতে দিলা র হ্যাঁ শেফ বলে আপনি হাতে দিলা র ইয়ে গাইছ ও পাগলা উঠছি দক চশমা টচমা দল মেছি এ চিৰ দক আজি কি বনাব আজি কি কি হ্যাঁ কি এই যে ভালুকৰ গুটি বনি দিছে বিলাহী দিবি নেকি বিলাহী দিবা ৰুচি নেকি এতে এই এনে নকৰিছো এই হেল্ল' না ভাই গৰম নে বনি আছে মানুহটো এই গামছা চামচা মাৰি দেই এই নকৰিবি এনেকুৱা বিলাহীটো অলপ মনক দে গামছাখন কোনে নিলে মোৰ এই গামছা চামচা হ'ব দেই ইমান ডাঙৰটো মানুহ নহয় তই ইমানো সেই সন্মান দিছোঁ বুলি ইমান সেই নকৰিবি আই এতিয়া মই আপোনালোকক দেখি আছো কওক পিঁয়াজটো আপোনাৰ বহুত ধেমালি কৰিলোঁ হা। এই পিঁয়াজটো মানে আপোনালোকে ব্ৰাউন হওক লাগে হা। যেতিয়ালৈকে ব্ৰাউন নহয় আপোনালোকে একো নিদিব ইয়াত হা। এই আমাৰ বিলাহী কুট্টা দিছে ঠিক বিলাহীটো নিদিব আজি এতিয়া আমাৰ কালাৰ টাইপ লাগিব কালাৰ মানে এইটো দেখিছে না এই হা। ব্ৰাউন হৈ আছে হা। ফুল ব্ৰাউন হ'ব লাগিব কালাৰটো আগলৈ ৰখি দিব কালাৰ দিব লাগিব। তই গাইছ মই কালাৰটো আগলৈ ৰখি আছোঁ তই কালাৰটো আহিলে মানে তই দাদা কি বহাইছে এতিয়া আপুনি মই এতিয়া আপোনাৰ কালাৰটো চাওক কালাৰ আহিছেনে ব্ৰাউন হৈছে নে কালাৰটো মানে বঢ়িয়া এটা উষ্ম মানে ইয়াতে বিলাহী দিছো এটা মানে বেলেগ কালাৰ এটা আহিছে মানে কেঁচা জলকীয়া হা। আৰু বিলাচী বিলাচী নে বিলাহী বিলাহী মানে এই বিলাহীটো মই পুৰা হা। গলি গেছি দেখিছে পুৰা গলি গেছি। মই ভাজি ৰাখিম এটা এটা পেষ্ট কিমান সময় ভাজিব লাগিব এইটো 5 মিনিট 5 মিনিট মানে জুই ভাল নে জুই কিন্তু উষ্ম এটা জুই উঠিছে উষ্ম জুই ঠিক মানে গৰমত যেনেকৈ ধৰা আপিবিলাক দিছেচোন এটা কি দিছে চুই পিছ তই ব্ৰইলাৰ কিয় দি ভাজা নহতে মই যাওঁতে ভাৰক প্ৰতিবাৰ এলাখান এই গৌতম এই শুন এলাখান আমাৰ চেফ মানে বহুত ডাঙৰ চেফ নে তই এলাখান বনাবা দি নিজৰ মতে গেল না কম কৰিলাক না এতিয়া এই দাদা এই এনা কৈছি হওক এনা কৈছি গুচি যা এই নালগে দাদা এলাখান সৰু চলিহে এলা বুজি নাপায় তই যা এই ৰাতি খেল যা এই গৰম দাদা কোনটো মজা আছিল থেংক ইউ আপনি ক'ৰ পৰা আহিছিল মই লণ্ডন নামটো নষ্ট কৰা নেকি নহয় বঢ়িয়া দেখি থাকক একবাৰ টেষ্টটো দাদা হৈছে এতিয়া আমি মাংসটো দিম এই মাংসৰ এতিয়া লিভাৰ পিচটো ৰাখিছে যে কি লিভাৰ কাঁচা লিভাৰ আৰু এইটো দি লণ্ডনৰ নামটো নষ্ট কৰিছা এতিয়া মই দি দিলোঁ আপোনালোকে এতিয়া বঢ়িয়াকৈ কালাৰ এটা আহি যাব দিয়ক মই আকৌ হালধি আকৌ ইয়াতে ইউজ কৰা নাই বৰ্তমান বিলাহী দিছোঁ পিঁয়াজ দিছোঁ আৰু জলকীয়া দিছোঁ জলকীয়া তো গাইছ মানে আমাৰ কিন্তু চেফে কিন্তু কিছু এটা কালাৰ উঠিছে হালধি চালধি নেদা কৰি তো বেয়া নহ'ব লাগে দিয়ক খাই কিনে চাওঁ কক আপোনালোকে বিশ্বাস নকৰিব ইয়াতে হা। এই চাওক হালধি নিমখ এই মছলা আৰু মছলা আছে কিন্তু মই এটা বস্তু দিনা অকল বিলাহী আৰু পিঁয়াজ দিছোঁ আদা নহৰু দি ভাজি দিছোঁ কেনাই কালাৰ চাওক কালাৰটো কিন্তু উঠছে গাইছ কালাৰটো কিন্তু উঠছে তো না চাবে পাৰিব আপুনি পাৰিব আপুনি তো আপুনি আগবাঢ়ি যাওক দাদা আপুনি এতিয়া কি এড কৰলা মই এতিয়া একো এড কৰা নাই বাবা অঁ মই এতিয়া অকল এই কৈ দিব মছে হেৰি এই চিষ্টেমে কৈ দিব কৈ দিয়ক পিঁয়াজ দিছি বিলাহী দিছি আৰু অলপ আদা নহৰু দিছি আৰু একো এড কৰা নাই কিন্তু এতিয়ালৈকে কালাৰটো চাওক কালাৰটো চাই লওক আপোনালোকে কি বঢ়িয়া হৈছে এতিয়া আমি দাদা মানে বাবু অঁ এতিয়া কৰিম আমি এই গোটা গৰম মছলা গোটা নহয় এইটো গোটা এইটো নহয়। মানে আমি মছলা দোকানৰ পৰা মাৰি নিছোঁ অঁ এইটো এইটো এনেকৈ খুন্দা বুলি কয় খুন্দা বুলি বেয়া নামিব আমি গুড়া কৰি দিছোঁ চুৰ কৰি আৰু নাই চুৰ কৰিম চুৰ কৰি আনা নেকি গোটেই দিব লাগিব আপুনি এতিয়া লৰাই দিয়ক ইয়াত আপুনি ৰংগুৰা দিছিলে ৰংগুৰা ৰংগুৰা দিয়া নাই দে বাবা নিমখটো ৰংগুৰা দিছে? বেছি নালাগে দাদা আপুনি মছলাটো দিয়ক মই লাগি দিম নিমখটো দিছে নিমখটো দিছে না নিমখটো দিছোঁ কাৰণ নিমখটো দিলে পানীটো ওলাই আহিব তেতিয়া পানীটো ওলাই আহিলে আমি তেতিয়া হালধি এড কৰিম দেই অঁ এতিয়া হালধিটো অলপ দেই বেছি নহয় ৰ'বচোন হালধিটো মানে জাষ্ট 9 মিনিট হৈ যাব হৈ যাব আপুনি ভালকৈ লাৰক এতিয়া আপোনালোকে চাব পাৰে এই মালটো লাগি ধৰিছে দেখুৱাই দিয়ক একবাৰ দেখুৱাই দিয়ক এই দেখিছেনে লাগি ধৰিছে লাগি ধৰিলে তই দালিটো আন যা মাৰ দালিটো আন যা গাছ ই নাই ৰ'ব আমি দুই মনে অলপ মাংস খাওঁ আৰু এক পিচ দিয়ক আৰু ই জগালিটো আমাৰ মাউত দালি লৈ দক ই নাতে দক চুম্মা খাম কিন্তু আমি খাই দিম আপুনি এক পিচ খাই কিনে সেইটো দক সুন্দৰ নেকি এতিয়া গাইছ মই খাই লওঁ ই নাতে মনে খাই লওঁ দক আমি কি আহিলি নহ'লে শাকৰ লগাব
তো গাইছ আমাৰ মাংসখন ভাজা হৈ গ'ল তো এতিয়া আমাৰ তাৰপৰা পুৰা চেফে ready, দিব আপোনালোকে দেখিছে না কালাৰটো? কালাৰ কিন্তু পুৰা উঠিছে ভাজি গাইছ গৈছে। এতিয়া দেখুৱাই দিয়ক আমাৰ গাইছ এইটো মাহৰ মানে উহেছিল মানে কুকাৰত থৈছিল মানে দিছিল দিয়ক। তো দালিটো এতিয়া দি দিব দি গাইছ দি দিয়া ৰে তো দিছে ফিফাটো যে মাংস বয়া হ'ব লাগেই আপোনাক কিন্তু খেদি খেদি দয় দাউৰাম মই মাংস আৰু মই পটো আপি আপি বেয়া নহয় আপিটো কিন্তু নাজনো কিন্তু মাংসখন নাজনো কিন্তু আপিটো কিন্তু পতা নাই তাক লাগি ও গাইছ হ'ব দে নায়ে তাতে ও গাইছ হা এটা আপি পতেছিল পতেছি নেকি ইতে যি ডায়লগ দিছি একদিনতে ব্রেকআপ ব্ৰেকআপ নেকি কইছি হি যি মাংস বলো হা। নাখু এটা দেখ নাটকা নেকি মাংস ঠিক, বলে ঠিক। নিমখ নয় নিমখ নয় একদিন বলে ইমান কক, কক। খেলা বাদ দিয়ক মই বহুত পাৰ্টিমি কৰিলোঁ হা আমাৰ এইটো কিন্তু এটা কথা কওঁ গাইছ মানে মাংসটো মানে জীৱনত প্ৰথমবাৰ মাহত দি ব্ৰইলাৰ খাব পাইছোঁ জীৱনত কিন্তু এটা কথা কওঁ যে মানে কালাৰটো কিন্তু উঠছি দিয়ক গাইছ দেখা কিন্তু চুম্মা চুম্মা এটা কালাৰ এটা উঠছি তো চাই লওঁ কি হয় প্ৰচেছটো তো খাই ভালে লাগব লাগে বেয়া লাগিলে আৰু খেদিম দিয়ক এবাৰ দাউৰি দাউৰি খেদিম আৰু বেলেগ নহয় আৰু কি কৰিম আৰু তো গাইছ আমাৰ হৈছে এখন আজি মাংসৰ ফাইনেল আউটলুক কালাৰ কিন্তু কিছু এটা আহিছে দিয়ক গাইছ দেখছি না এই মালটো চাওক আজি গাইছ কোনো ধৰণৰ আলু ব্যৱহাৰ নাই এই মাংসখনত আজি আকৌ ব্যৱহাৰ নাই মছলাও বেলেগ যেনে কেৱল মাহৰ দালি দিছি অলপমান জিৰা আৰু অলপমান মিট মছলা আৰু অলপ এক পেকেট গৰম মছলা তো বেলেগ আৰু আদা নহৰু ইউজ কৰা গৈছে তো বেলেগ আকৌ ইউজ কৰা নাই কিন্তু আমাৰ কিন্তু চেফে কিন্তু গাইছ কিছু এটা কালাৰ উঠাই দিছে দিয়ক গাইছ মানে মানিব লাগিব মানে ঠিক আছে তো আপুনি কি ক'ব চেফ কি কৈছে আপুনি কিয় বিশেষ কৈছে নেকি তো কেনে কৈছে কাৰণ ফাইনেল লুকটো মানে বঢ়িয়া আছে মই কৈছোঁৱে মই মানে আগতে অডিয়েঞ্চক সোধক অডিয়েন্স কেনে হৈছে মানে আপুনি টেষ্ট কৰিছে না কেনে লাগল পাইছে কওকচোন বঢ়িয়া হৈছে না তো গাইছ এতিয়া আমি ঢাকান দি চলিছোঁ মানে আমি ভাত চাত বাঢ়ি কিনে তো গাইছ লগ পাই আছোঁ এটা চিপ গেছা আহিছে আমাৰ চিফ গেষ্ট এটা আহি আছে আমাৰ তো দেখাইছোঁ গাইছ আমাৰ অতিথি আহি পাইছে আৰু তো আমাৰ অতিথি মানে তাৰ আমাৰ বিশেষ যিহেতু আমি কৈছোঁ দাই বেলেগ ডাঙৰ অতিথি নহয় আৰু হ'লেও আহিব আৰু ভিউটো দিব আজি ভিউটো আমাক দিব খানাটো যিহেতু আমি গাইছ কৈ দিলোঁ খানাটো আমাক দাই দিছে তো একলাই দিছে সি আকলাই দিছে খানাটো তো গাইছ তাক দেখাব লাগিব গাইছ আমাৰ আহিছে গাইছ আমাৰ দাইদে আহি পাইছে তো দাইদে আহি পাইছে আমাৰ দাদা দেই কেনে খবৰ পাতি আপোনাক বহুত দিনত দেখা পালাক আমাৰ ৰাইজে আমাৰ ৰাইজে দেখা পাইছে আমাক আপোনাক বহুত দিনৰ মূৰত তো এটা হেণ্ডশ্বেক লাগে আমাক এটা ভাতটো হৈছে নেকি ভাতটো হৈ গৈছে ভাত আমাৰ কেতিয়াবা হৈ গৈছে তো এটা হেণ্ডশ্বেক গাইছ তো এটা আৰে আহি গৈছে তো বলক গাইছ আমাৰ অতিথি মানে কি জানে দাদে যে খানাটো মানে যিটো আকলাই দিছে তো অলপ সন্মান দিব লাগিব দিয়ক নহ'লে অলপ বেয়া হ'ব নে অলপ সন্মান দিছোঁ দিয়ক গাইছ তো গাইছ এতিয়া আমি অলপ মানে খানা চানা অলপ মানে ভাত চাত বাঢ়ি লওঁ তো লৈ কিনে দেখাই আছোঁ গাইছ এবাকো চাব অলপ মই আছো দে অঁ আতে ফেলে আকলাই দিলি নহয় অঁ এবাকো দিব এনে সৰু সৰু চলি মেখানে ৰখি আছোঁ দিম নহয় হাত দিয়তে আল্লাহ হৈছে ন অলপমান দি দিব ভাল চাইডে চাব অলপ তাৰপৰা লগতে সি একটা হাল্লা করতে ভিডিও করার টাইমত বিস্কি টেঙা দিছি টেঙা বঢ়িয়া টেঙা মাৰে কৈছো টেঙা আপত্তি কৰবে নাই গাইছ টেঙা লৈছোঁ মোৰ টেঙা বিস্কাট চেলকি ধৰব মানে কাৰে পিঠা দিছোঁ পিঠা নে আৰু ই তাৰ খানতকে আগে লৈ ঐ বাই ভাত দি অ দে জং গুনি লৈছি হা এই লছি বলে টেষ্ট কৰি চাইছো লছি দি অলপ টেষ্ট কৰি চাইছে সৰু সৰু চলি কেলবা লাগনা নহৈছো এই বাই ভাত দে দে তো তোৰ তে কুনি লৈছি অলপ লৈছোঁ দেই টেষ্ট কৰি চাইছোঁ দাইৰ কাৰণে ভাত আনিছো ৰ এই ভাই কি ভাত নাকি আনিম এই কাক না কৰি দিম মই কথা একেটা ভাত খাব পাৰি না গাইছ চুৰ কৰিম নে মই এই চুৰ খাই মই তাই অলপ নকৰি দি মেক দি আমি লওঁ নাই আকৌ কৰা নাই আমি আকৌ কৰা নাই দেখিলে দি আপুনি এতিয়া মাংসটো বঢ়িয়া কৰি মাংসটো মই বিলাই বিলি দিয়ক এনে মোৰ তাতে প্ৰথমতে আমাৰ অতিথি দিয়ক আমাৰ অতিথি প্ৰথমতে দিয়ক নাম কি মাংসটো হৈছে চিকেন মাহু মাহৰ দালি কাৰণ যিহেতু আমাৰ যে চিকেনটো মানে যে মাহৰ দালি দি বনোৱা গৈছে তো চিকেনটোৰ নাম হৈছে আমাৰ চিকেন মাহু কোনবা যাৱাই পাইছিলে তো গাইছ বঢ়িয়াকৈ বনাই দিয়ক অতিথিক আপুনি দি দিয়ক আৰু দিয়ক অলপ জোল দিয়ক তো বঢ়িয়াকৈ পাতত দি দিয়ক ভাতটো দেখি ৰাখ সাজ ভাতটো দেখাম তো আপোনাক এতিয়া বিলি দিয়ক তো বঢ়িয়াকৈ বিলি দিয়ক মই কৈ দিয়ক এই হাৰা পিছ দিছে হাৰা দিয়ক আপুনি হাৰা হেংকে নাপে নহয় দিছো নহয় তাতে অলপ দিছোঁ অলপ দি এই পুচ পৰাই নাই ও তাক কথা দি এই দেখছি না গাছি মাংস দিছি পৰাই নাই হ'ব তো গাইছ বঢ়িয়াকৈ বিলে আছে তো বিলক ৰ'ব গাইছ দেই আপুনি এটা ফাইজ ভাৰ এটা লৈ দেখাই দিব কেনেকুৱা হৈছে কেনে বঢ়িয়া হৈছে না তো ঠিকে আছে গাইছ আমাৰ যিহেতু অতিথি খাই ল'লাক তো আমি এতিয়া খাব পৰা হৈছোঁ হা এতিয়া মই চেফ আপুনি ট্ৰাই কৰি দেখা দিয়ক চাই দিয়ক অলপমান আপুনি বেগি দিয়কচোন আপুনি অলপ বেগি দিয়ক এই তো আপুনি খাই দেখাই দিয়ক দিছো হা আজি হলে এনেকে এটা বাইক লব হা
অলপ মাংস ল'ব অঁ নেকি অঁ তো দেখা যাওক কেনাই মাৰক মাৰক ঠিক আছে তো গাইছ আমি খাই লওঁ মানে ময়ো খাই লওঁ তো খাই লৈ কিনে গাইছ লগ পাইছোঁ আমাৰ খোৱা লোৱা মানে চব ধোৱা চোৱা চাফা তাফা কৰি হৈ গ'ল তো খানা তাই ভালে লাগিল আজি কি এলা মচন এলা গেঞ্জি চেঞ্জি মাৰি কিন্তু চাওকে গাইজ এক চাওকে গাইজ জকা বুলি তোৰ ৰাতি খেল এ গাইজ এ নাই ভিডিঅ' আমাৰ লম্বা হৈ যাই আছে এলা খান্দিয়া কৰিব লাগে এতিয়া আমাৰ সময় নাই এলা গাইজ তো গাইজ আজিলৈকে বাই বাই আমি ভালকৈ খালোঁ খানাটো ভালে লাগিল ডাইৰে বহুত দিনৰ মূৰত আহিছে আমাৰ লগত তো খানাটো খাই ভালে লাগিল গাইজ তো নেক্সট টাইম আৰু এনেকৈ ভিডিঅ' আনি চেষ্টা কৰিম আজিলৈকে বাই বাই জয় অসম যদি ভিডিঅ'টো ভাল লাগে যদি আৰু ভিডিঅ' নেক্সট ভিডিঅ' আমাৰ 13 তাৰিখ আৰু তাৰে নেক্সট ভিডিঅ' আমাৰ 15 তাৰিখ তো আহিছে গাইজ তো আজিলৈকে বাই বাই যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু অলপ অনকৈ ছাপৰ্ট কৰিব গাইজ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব গাইজ আৰু চিকেন মাহৰ দালিটো কেনে লাগিলে কমেণ্ট কৰি জনাব গাইজ যদি আপোনালোকে খাব বিচাৰে মোৰ লগত কণ্টেক্ট কণ্টেক্ট কৰক আমি নাম্বাৰটো দি দিম গাইজ নাম্বাৰটো দি দিব মোৰ ঠিক গাইজ বাই বাই গাইজ জয় অসম গাইজ যা এই ৰাতি হুমকি যায় এতিয়া যা